নমস্কাৰ সকলোকে। অসমৰ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে আমি স্বাগতম জনাইছোঁ। আজি ক্লাছটো বিশেষকৈ অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি প্ৰস্তুত কৰি উলিয়াইছোঁ। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আ, বিজ্ঞান আৰু অংকত কি পঢ়িব লাগিব সেইখিনি আমি আলোচনা কৰি আছোঁ। গতিকে আজি আমি চাম যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ অষ্টম শ্ৰেণীলৈ পাইছে বা অষ্টম শ্ৰেণীলৈ উন্নীত হ'ব, তেওঁলোকে গণিত বিষয়ত কি পঢ়িব লাগিব। ঠিক আছে। এতিয়া আমি গণিত বিষয়ৰ অধ্যায় নম্বৰ 3 অৰ্থাৎ লেচন নম্বৰ 3 ত আমি দেখিবলৈ পাইছোঁ যে কি আছে চতুৰ্ভুজ আছে। ঠিক আছে। গতিকে বাকীসকলে আমাৰ যিসকল নিয়মীয়া দৰ্শক আছে তেওঁলোকে চিন্তা কৰিব নালাগে। আমাৰ নিয়মীয়া যিবিলাক ভিডিঅ' থাকে সেইবিলাক আহি থাকিব। আজি ক্লাছটো মেইনলি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে উপযোগী হ'ব। গতিকে আপোনালোকৰ কোনোবা চিনাকি যদি অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো ৰিকমেণ্ড কৰি দিব। আ, গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গতিকে অষ্টম শ্ৰেণীৰ গণিত পাঠ্যপুথিত অধ্যায় নম্বৰ 3 ত যিটো চেপ্টাৰ আছে সেইটো আপোনালোকে দেখিবলৈ পাইছে কি চতুৰ্ভুজ, হয়নে? চতুৰ্ভুজ। চতুৰ্ভুজ অৰ্থাৎ ইংলিছত আমি যাক কি বুলি কওঁ কোৱাড্ৰিলেটাৰেলছ বুলি কওঁ। এতিয়া আমি আগৰ ক্লাছত ত্ৰিভুজ সম্পৰ্কে পাই আহিছোঁ, হয়নে? ত্ৰিভুজৰ সংজ্ঞা কি বুলি সুধিলে আমি কি বুলি কওঁ যে তিনডাল বাহুৰে আগুৰা এটা সমতলিক ক্ষেত্ৰক আমি ত্ৰিভুজ বুলি কওঁ, হয় নহয়? তো এতিয়া ইয়াত চাওক মানে হৈছে কি তিনিটা বুজায়। তিনিটাটো ত্ৰিৰে উপস্থাপন কৰা হয় আৰু ভুজ মানে হৈছে বাহু অৰ্থাৎ যিটো আকৃতিৰ তিনিডাল আমি বাহু দেখিবলৈ পাওঁ সেইটোৱে হৈছে কি ত্ৰিভুজ, হয়নে? অৰ্থাৎ আমি আগতে কি পাই আহিছিলো যে ত্ৰিভুজৰ তিনিটা বাহু থাকে আৰু তিনিটা কোণ থাকে, নহয় জানো? এতিয়া মই আপোনালোকক দেখাইছো যে ধৰি লওক এইটো এটা ত্ৰিভুজ, হয় নহয়? ইয়াত তিনিডাল বাহু আছে। ত্ৰিভুজ এটা আঁকিলে আমি এনেকে আঁকো, হয় নে নহয়? গতিকে ত্ৰিভুজত কেইডাল বাহু দেখিছো আমি? এডাল, দুডাল আৰু তিনিডাল, হয়নে? আৰু এইকেইটাক আমি কি বুলি কওঁ? কোণ বুলি কওঁ, নহয় জানো? এইকেইটাক আমি কি বুলি কওঁ? কোণ বুলি কওঁ। অৰ্থাৎ আমি ত্ৰিভুজ সম্পৰ্কে কি গম পালো যে ত্ৰিভুজত তিনিডাল বাহু থাকে আৰু তিনিটা কোণ থাকে, নহয় জানো? গতিকে এই চেপ্টাৰটোত আমি পঢ়িব লাগিব চতুৰ্ভুজ সম্পৰ্কে। ঠিক আছে। এতিয়া চতুৰ্ভুজ হবলৈ হলে তেতিয়াহলে কি হব লাগিব? চাৰিডাল বাহু থাকিব লাগিব, নহয় জানো? অৰ্থাৎ চতুৰ্ভুজৰ সংজ্ঞাটো আমি কেনেকে কব লাগিব যে চাৰিডাল বাহুৰে আগুৰা সমতলিক ক্ষেত্ৰক আমি কি বুলি কওঁ? চতুৰ্ভুজ বুলি কওঁ, নহয় জানো? চাৰিডাল বাহুৰে আগুৰা ক্ষেত্ৰখনক। অৰ্থাৎ এটা চিত্ৰ যদি মই আঁকো কেনেকুৱা হব পাৰে? চতুৰ্ভুজ বুলি কলে তাত চাৰিডাল বাহু থাকিব লাগিব। সেইটো এনেকুৱা। ঠিক আছে। এডাল, দুডাল, তিনিডাল আৰু চাৰিডাল। এতিয়া চাৰিডাল বাহু আছে। এতিয়া কোণো তেতিয়াহলে কেইটা থাকিব? চাৰিটা কোণ থাকিব। এটা, দুটা, তিনিটা আৰু চাৰিটা। অৰ্থাৎ চতুৰ্ভুজত আমি কি গম পালো যে চাৰিডাল বাহু থাকে আৰু চাৰিটা কোণ থাকে। ঠিক আছে। চতুৰ্ভুজ সম্পৰ্কে প্ৰাথমিকভাৱে আমি যিখিনি বস্তু জানি ল'ব লাগে সেইটোৱে হৈছে যে কি চতুৰ্ভুজ সেইবোৰ চিত্ৰক কোৱা হয় যিবিলাক চিত্ৰত চাৰিডাল বাহু থাকে আৰু চাৰিটা কোণ থাকে। প্ৰথম আমি সেইটো কথা জানি ল'ব লাগিব। এতিয়া আমি এটা বস্তু আৰু এটা বস্তু চাওঁ সেইটো হৈছে তোমাৰ কি বহুভুজ। বহুভুজ মানে হৈছে কি যাৰ বহুত বাহু থাকে। ঠিক আছে। যাৰ কোনো নিৰ্দিষ্ট মানে সংখ্যা দিয়া নাথাকে। যেনেকে ধৰা ত্ৰিভুজ বুলি কলে তাত অকল তিনিটাই বাহু থাকিব। ঠিক আছে। বা চতুৰ্ভুজ বুলি কলে তাত অকল চাৰিটা বাহুৱে থাকিব। কিন্তু বহুভুজ বুলি কলে তাত নিৰ্দিষ্ট কোনো সংখ্যাটো দিয়া নাথাকে। ঠিক আছে। গতিকে বহুভুজটো তোমাৰ কি হব পাৰে? পাঁচডাল বাহু থাকিব পাৰে, ছডাল বাহু থাকিব পাৰে, সাতডালো থাকিব পাৰে, আঠডালো থাকিব পাৰে। ঠিক আছে। অসংখ্য থাকিব পাৰে। গতিকে অসংখ্য বাহুৰে আগুৰা এটা ক্ষেত্ৰক আমি কি বুলি কব পাৰো? বহুভুজ বুলি কব পাৰো। গতিকে এতিয়া ত্ৰিভুজটোক আমি বাৰু বহুভুজ বুলি কব পাৰো নে নোৱাৰো বাৰু? কোৱাচোন তোমালোকে? যে ত্ৰিভুজটোক আমি বহুভুজ বুলি কব পাৰো নে নোৱাৰো? পাৰো নিশ্চয়। কাৰণ মই অলপ আগতে কি কৈ গলো যে বহুভুজত কোনো নিৰ্দিষ্ট সংখ্যাটো দিয়া নাথাকে যে তিনিডালেই থাকিব লাগিব বা চাৰিডালেই থাকিব লাগিব বা পাঁচডালেই থাকিব লাগিব বুলি কোনো ফিক্স কৰি দিয়া নাথাকে। সেইকাৰণে বহুভুজত কি ত্ৰিভুজটোও পৰিব, নহয় জানো? চতুৰ্ভুজটোও পৰিব বহুভুজত। পৰিবনে? তেনেকে পাঁচডাল বাহুৰে আগুৰা যদি এটা ক্ষেত্ৰ লওঁ সেইটোও আমাৰ কিহত পৰিব? বহুভুজতে পৰিব। আৰু পাঁচডাল বাহুৰে আগুৰা ক্ষেত্ৰখনক আমি কি বুলি কওঁ জানানে? সেইডালক আমি কওঁ পঞ্চভুজ বুলি। পঞ্চ, হয়নে? পঞ্চ মানে কি? পাঁচটা বুজায়, হয় নহয়? যেনেকে আমি মহাভাৰতৰ কাহিনীত কি পাওঁ? পঞ্চ পাণ্ডৱ বুলি নকয় জানো? পঞ্চ পাণ্ডৱ বুলি কলে কি হয়? যে
পাণ্ডৱসকলৰ কেইজন আছিলে 5 জন আছিলে সেইকাৰণে পঞ্চ পাণ্ডৱ বুলি কয় তেতিয়া তেনেকে পঞ্চভুজ বুলি ক'লে আমি কি বুজি পাব লাগিব যে তাত কেইডাল বাহু থাকিব 5ডাল বাহু থাকিব হয় নহয় 1 2 3 4 5 ঠিক আছে গতিকে এইটোক আমি তেতিয়াহ'লে কি বুলি ক'ব পাৰিম পঞ্চভুজ বুলি ক'ম চোৱা বাহু 5ডাল আছে নাই এডাল দুডাল তিনডাল চাৰিডাল 5ডাল তেতিয়াহ'লে পঞ্চভুজত তেতিয়াহ'লে কোন কেইটা থাকিব কোনো 5টাই থাকিব নহয় জানো এডাল দুডাল তিনডাল চাৰিডাল আৰু 5ডাল চৰি যে ইয়াত কোন কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা কোন থাকিব পঞ্চভুজত ঠিক আছে ঠিক তেনেদৰে আৰু এটা যদি আমি লওঁ সেইটো যেনিবা ধৰা সৰভুজ ঠিক আছে সৰভুজ বুলি ক'লে তেতিয়াহ'লে আমি কি বুজি পাম যাৰ কেইডাল বাহু থাকে 6ডাল বাহু থাকে সৰভুজ হয়নে গতিকে সৰভুজ হৈছে এনেকুৱা এটা বহুভুজ য'ত কেইটা বাহু থাকে 6ডাল বাহু থাকে আৰু 6ডাল বাহু যদি থাকে তেতিয়াহ'লে কোনো কেইটা থাকিব 6টা কোণ থাকিব হয় নহয় গতিকে সৰভুজ এটা আকৃতি কেনেকুৱা হ'ব এনেকুৱা ঠিক আছে এইটোক আমি তেতিয়াহ'লে কি বুলি ক'ব পাৰিম সৰভুজ এতিয়া ইয়াত কোন কেইটা আছে চোৱা এটা দুটা তিনটা চাৰিটা 5টা আৰু 6টা ঠিক আছে ঠিক তেনেদৰে সপ্তভুজ হ'ব পাৰে অষ্টভুজ হ'ব পাৰে ঠিক আছে সপ্তভুজ বুলি ক'লে তাত 7টা বাহু থাকিব 7টা কোণ থাকিব অষ্টভুজ বুলি ক'লে তাত 8টা বাহু আৰু 8টা কোণ থাকিব গতিকে এইবিলাক হৈছে বহুভুজৰ প্ৰকাৰ কিন্তু এই চেপ্টাৰটোত আমি মেইনলি চতুৰ্ভুজৰ কথা ডিছকাছ কৰিব লাগিব অৰ্থাৎ 4ডাল বাহুৰে আগুৰা ক্ষেত্ৰ বা 4টা কোণ থকা ক্ষেত্ৰবিলাকৰ কথা আমি আলোচনা কৰিব লাগিব আৰু ইহঁতৰ বাহুৰ ধৰ্ম কোণৰ ধৰ্মৰ সম্পৰ্কেও আমি আলোচনা কৰিব লাগিব ঠিক আছে গতিকে তোমালোকৰ এই পাঠটোৰ পাতনিতে এইখিনি কথা মই তোমালোকক বুজাই দিছো গতিকে আশা কৰো তোমালোকে বস্তুখিনি ধৰিব পাৰিছা যে এই চেপ্টাৰত তোমালোকে কি পঢ়িব লাগিব ঠিক আছে এতিয়া তোমালোকলে এটা আমি ঘোষণা এটা লৈ আহিছো যে আমি আমাৰ এটা এপ আছে অসমৰ এক্সাম বুলি সেই এপটোত সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আমি পাঠদান আৰম্ভ কৰিব বিচাৰিছো আৰু সেই সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে আমি কি ছাবজেক্ট পঢ়াম ইংলিছ গ্ৰামাৰ পঢ়াম মেথমেটিক্স পঢ়াম ছায়েন্স পঢ়াম আৰু ছচিয়েল ছায়েন্স পঢ়াম আমি এই 5টা ছাবজেক্ট তোমালোকক পঢ়াম আৰু এই 5টা ছাবজেক্টৰ কাৰণে তোমালোকে অতি ন্যূনতমৰ পৰা ন্যূনতম এটা মূল্য পৰিশোধ কৰিব লাগিব এতিয়া চোৱা তোমালোক যিহেতু ক্লাছ 8ৰ ষ্টুডেণ্ট হয় নে নহয় গতিকে ক্লাছ 8ৰ ষ্টুডেণ্ট হিচাপে তোমালোকে কিমান টকা দিব লাগিব 800 টকা দিব লাগিব ঠিক আছে 800 টকা দিব লাগিব তাকো ছমাহৰ কাৰণে ঠিক আছে অৰ্থাৎ তোমালোকে যদি 800 টকা দিয়া ছমাহলৈকে তোমালোকে 1 টকাও আমাক দিব নালাগে ঠিক আছে গতিকে এই 800 টকাৰ বিনিময়ত তোমালোকে ছমাহৰ কাৰণে আমাৰ এপটোৰ পৰা ইংলিছ গ্ৰামাৰ মেথমেটিক্স ছায়েন্স আৰু ছচিয়েল ছায়েন্স এইকেইটা ছাবজেক্টৰ শিক্ষা গ্ৰহণ কৰিব পাৰা ঠিক আছে গতিকে এই এপটোত তোমালোকে এপটোৰ লিংকটো তোমালোকক আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব আৰু তোমালোকে ইচ্ছা কৰিলে প্লে ষ্টৰৰ পৰাও অসমৰ এক্সাম বুলি চাৰ্চ কৰি এপটো ডাউনলোড কৰি ল'ব পাৰা সেই এপটোত তোমালোকে পোনপটীয়াকৈ ভিডিঅ' মাধ্যমেৰে তোমালোকে শিকিব পাৰা ঠিক আছে তোমালোকৰ যিকোনো ধৰণৰ ডাউট ক্লিয়াৰ কৰিবলৈ আমাৰ লগত তোমালোকে কণ্টেক্ট কৰিব পাৰা ঠিক আছে তোমালোকে মক টেষ্ট দিব পাৰিবা ঠিক আছে বিভিন্ন ধৰণৰ প্ৰশ্নৰ তোমালোকে উত্তৰ কৰিব পাৰিবা লগতে তোমালোকৰ পাঠত যিবিলাক অনুশীলনী দিয়া আছে সেই অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকক কৰি দিয়া হ'ব সমাধান কৰি দিয়া হ'ব লগতে পৰীক্ষাত যিবিলাক কুৱেশ্যন আহিব পাৰে যেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ দিব পাৰে পেপাৰত সেইখিনি সম্পৰ্কে আমি এই এপটোত আলোচনা কৰিম গতিকে তোমালোকে যদি আৰু ডিটেইলছত জানিব বিচাৰা তেতিয়া ইয়াত দুটা ফোন নম্বৰ তোমালোকে দেখিবলৈ পাইছা সেই দুটা ফোন নম্বৰ তোমালোকে কল কৰিব পাৰা বা মেছেজ কৰিব পাৰা ঠিক আছে আমাৰ টিমটোৰ লগত তোমালোকে কণ্টেক্ট কৰিব পাৰা আৰু এই যে তোমালোকক 800 টকাত দিয়া হৈছে এইটো এটা অফাৰত দিয়া হৈছে মানে অফাৰ চলি আছে কাৰণে এইটো ডিছকাউণ্টত দিয়া হৈছে কিন্তু সময় আগবঢ়াৰ লগে লগে ইয়াৰ মূল্যটো বাঢ়িও যাব পাৰে গতিকে তোমালোকে যিমান পাৰা সোনকালে এই সুবিধাটো ল'বলৈ চেষ্টা কৰিবা আৰু তোমালোকৰ যদি বন্ধু বান্ধৱী কোনোবা আছে তেতিয়া তোমালোকে সিহঁতকো ৰিকমেণ্ড কৰি দিব পাৰিবা ঠিক আছে গতিকে এই এপটো ল'লে তোমালোকৰ সুবিধা হ'ব ঠিক আছে পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ এই এপটোৱে তোমালোকক যথেষ্টখিনি সহায় কৰিব ঠিক আছে গতিকে আমি নেক্সট আগবাঢ়িছো এতিয়া চোৱা তোমালোকক ইয়াৰ আগত যিবিলাক চিত্ৰ তোমালোকক দেখুওৱা হৈছিলে যে পঞ্চভুজ সৰভুজ চতুৰ্ভুজ ত্ৰিভুজ ঠিক আছে সেই চিত্ৰবিলাকৰ পৰা তোমালোকে কি মন কৰিলা যে চিত্ৰবোৰ
সমতলীয়। ঠিক আছে? সমতলীয় মানে আমি এখন সমতলত তাক অংকন কৰিব পাৰো মানে। ঠিক আছে? এতিয়া সমতল মানে শব্দটোৰ অৰ্থ কি জানানে? সমতল মানে হৈছে সমান তল, যাৰ কি হয় তলকেইখন সমান হয়। গতিকে এতিয়া চোৱা আমি এনেকে এতিয়া ত্ৰিভুজ এটা আঁকিছিলো, হয়নে? এই ত্ৰিভুজটো আমি এনেকে আঁকিব পাৰিছো নে নাই? আঁকিব পাৰিছো। সেইকাৰণে এই চিত্ৰটোক আমি কি চিত্ৰ বুলি ক'ম? সমতলীয় চিত্ৰ বুলি ক'ম। ঠিক আছে? অৰ্থাৎ সমতলত যিবিলাক চিত্ৰ অংকন কৰিব পাৰি সেইবিলাকক সমতলীয় চিত্ৰ বুলি কোৱা হয়। ঠিক আছে? আকৌ এতিয়া চোৱা চিত্ৰবোৰ ৰেখাখণ্ডৰে গঠিত। ঠিক আছে? ৰেখাখণ্ডৰে গঠিত আৰু ৰেখাৰ সংখ্যা সসীম। এতিয়া চোৱা দুটা বস্তু আমি জানিব লাগিব, সসীম আৰু এটা হৈছে অসীম। ঠিক আছে? এতিয়া সসীম মানে কি? সসীম মানে হৈছে যাৰ এটা সীমা থাকে, হয় নহয়? যাৰ শেষ থাকে সেইটোক আমি কওঁ সসীম বুলি। লিমিটেড হয় বস্তুটো, যাৰ শেষ থাকে। আৰু এটা হৈছে তোমাৰ কি অসীম। অসীম মানে হৈছে কি? যাৰ কোনো সীমা নাথাকে, যাৰ কোনো শেষ নাথাকে, হয় নে নহয়? এতিয়া আমি তোমালোকক যিবোৰ চিত্ৰ আঁকি দেখাইছো, ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ, এইবোৰ কি সসীম হয় নে নহয়? এটা শেষ আছে নে নাই? এতিয়া ত্ৰিভুজ বুলি ক'লে তাত বাহু কেইটা থাকিব? তিনিটাই থাকিব। তাতকে বেছি বাহু থাকিব পাৰিব জানো? নোৱাৰে। তাতকে যদি বেছি বাহু হৈ যায় সেইটো আমি ত্ৰিভুজ বুলি নকওঁ, তেতিয়া তাৰ নামটো বেলেগ হৈ গুচি যাব। অৰ্থাৎ ত্ৰিভুজ হ'বলৈ হ'লে তাত তিনিটা বাহুৱে থাকিব লাগিব, তিনিটা কোণে থাকিব লাগিব। সেইকাৰণে আমি চিত্ৰবিলাকক কি বুলি কওঁ? সসীম চিত্ৰ। অৰ্থাৎ তাৰ শেষ আছে, সীমা আছে। কিন্তু অসীম যদি হ'লহেঁতেন তেতিয়া তাৰ কোনো শেষ নাথাকিলেহেঁতেন। আমি আঁকি আঁকি গৈ থাকিলোহেঁতেন, তাৰ কোনো শেষ নহ'লেহেঁতেন। গতিকে যিবিলাক আমি চিত্ৰ অলপ আগত দেখিলো সেইবোৰ সসীম হয়, অসীম নহয়। বুজি পালানে? সসীম। আৰু ৰেখাখণ্ডৰে গঠিত, অৰ্থাৎ এতিয়া যে তোমালোকক যিকেইটা চিত্ৰ মই আঁকি দেখালো সেইবিলাক ৰেখাৰ জৰিয়তে আমি অংকন কৰা নাই জানো? গতিকে চিত্ৰবোৰ ৰেখাখণ্ডৰ দ্বাৰা গঠিত আৰু ৰেখাৰ সংখ্যাবোৰ কি? ইয়াত সসীম। আৰু এতিয়া চোৱা চিত্ৰবোৰ কি? সৰল আৰু বন্ধ। হয় নহয়? চিত্ৰবোৰ কি? সৰল। এতিয়া ত্ৰিভুজ এটা আঁকিবলৈ আমি কষ্ট কৰিব লাগে জানো? নালাগে, হয় নহয়? একদম ইজিলি আমি ত্ৰিভুজ এটা আঁকি দিব পাৰো। চতুৰ্ভুজ এটাও আমি অতি সহজে অংকন কৰি দিব পাৰো। হয়নে? আৰু এই চিত্ৰবোৰ কি? বন্ধ। এতিয়া ইয়াত কিবা মুকলি জেগা তোমালোকে দেখিছা জানো? নাই। এইটো এটা বন্ধ চিত্ৰ হয়নে নহয়? বন্ধ আকৃতি হয়নে? হ'ল। গতিকে আমি এতিয়া কি কি দেখিলো? প্ৰথম কথাটো হ'ল চিত্ৰবোৰ সমতলীয়, ১ নম্বৰ সমতলত অংকন কৰিব পাৰিছো। ২ নম্বৰ দেখিলো চিত্ৰবোৰ কি? ৰেখাখণ্ডৰে গঠিত আৰু সসীম। ঠিক আছে? আৰু ৩ নম্বৰতে দেখিলো চিত্ৰবোৰ সৰল আৰু বন্ধ আকৃতি। ইয়াত কোনো মুক্ত নাই স্থান নাই। ঠিক আছে? বন্ধ আকৃতি। গতিকে এইকেইটাৰ পৰা আমি এটা কথা ক'ব পাৰো যে কি? এনেদৰে সসীম সংখ্যক ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলা হয়। ঠিক আছে? গতিকে বহুভুজৰ সংজ্ঞাটো এইকেইটাৰ পৰা আমি এনেকে ক'ব পাৰো যে সসীম সংখ্যক ৰেখাখণ্ডৰ দ্বাৰা গঠিত এটা সৰল বন্ধ সমতলীয় চিত্ৰক বহুভুজ বোলা হয়। গতিকে বহুভুজৰ সংজ্ঞা দিবলৈ হ'লে এই গোটেইকেইটা বস্তু সোমাব লাগিব। কি কি? সসীম সংখ্যক ৰেখাখণ্ডৰ কথা সোমাব লাগিব, সৰল বুজাব লাগিব, বন্ধ বুজাব লাগিব, সমতলীয়। সৰল বন্ধ সমতলীয় চিত্ৰ সেইবিলাকক আমি কি বুলি কওঁ? বহুভুজ বুলি কওঁ। ঠিক আছে? এতিয়া তোমালোকক এইকেইটা যিকেইটা চিত্ৰ দিয়া আছে এই চিত্ৰকেইটাক আমি বহুভুজ বুলি ক'ব নোৱাৰো। কিয় বহুভুজ বুলি ক'ব নোৱাৰো? কাৰণ চোৱা প্ৰথম চিত্ৰটো কি? সৰল চিত্ৰ নহয়। হয় নহয়? এই চিত্ৰটো সৰল নহয়, এই চিত্ৰটো জটিল। দ্বিতীয়টো কেলে বাৰু বহুভুজ হ'ব নোৱাৰে? কাৰণ ইয়াত চোৱা ইয়াত মুক্ত অংশ আছে। এইটো বন্ধ আকৃতি নহয়। ঠিক আছে? বহুভুজ হ'বলৈ হ'লে চিত্ৰটো কি হ'ব লাগিব? বন্ধ হ'ব লাগিব। কিন্তু এইটো যিহেতু মুক্ত হৈ আছে গতিকে এইটো আমি বহুভুজ বুলি ক'ব নোৱাৰো। ঠিক তেনেদৰে এইটো মুক্ত হৈ আছে সেইকাৰণে এইটোক আমি বহুভুজ বুলি ক'ব নোৱাৰো। অৰ্থাৎ বহুভুজ হ'বলৈ হ'লে চিত্ৰটো সৰল চিত্ৰ হ'ব লাগিব, বন্ধ আকৃতিৰ হ'ব লাগিব, সৰল হ'ব লাগিব আৰু সমতলীয় হ'ব লাগিব। বুজি পাইছানে এতিয়া? বহুভুজৰ সংজ্ঞাটো বুজি পাইছা? বহুভুজৰ কনচেপ্টটো? এতিয়া চোৱা বহুভুজ বিলাকক আমি নামাকৰণ কেনেকে কৰো? ঠিক আছে? বহুভুজ বিলাকৰ নামাকৰণটো আমি সদায় বাহুৰ সংখ্যা বা শীৰ্ষবিন্দুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি পেলাই নামাকৰণ কৰো বহুভুজ বিলাকক। ঠিক আছে? এতিয়া চোৱা এইটো এটা চিত্ৰ হয়নে? ইয়াত এতিয়া বাহুৰ সংখ্যা কেইটা আছে? ১, ২, ৩টা হয়নে? এতিয়া শীৰ্ষবিন্দু মানে কি? শীৰ্ষবিন্দু মানে ওপৰত থকা যিকেইটা বিন্দু এইটো এটা শীৰ্ষবিন্দু হ'ব। এইটোক ক'ব শীৰ্ষবিন্দু আৰু এইটোক ক'ব শীৰ্ষবিন্দু। ঠিক আছে? গতিকে ইয়াত শীৰ্ষবিন্দু কেইটা আছে? ৩টা আছে আৰু বাহু কেইটা আছে? ৩টা আছে। সেইকাৰণে ইয়াৰ নামটো কি হ'ব? এই বহুভুজটোৰ নাম হ'ব ত্ৰিভুজ। ঠিক আছে? ঠিক তেনেদৰে এইটোত কেইটা বাহু আছে? ৪টা বাহু আছে। অৰ্থাৎ বাহুৰ সংখ্যা ৪। তেনেকে শীৰ্ষবিন্দুৰ সংখ্যাও কিমান? ১, ২, ৩ আৰু ৪। হয় নহয়? গতিকে এইটো হ'ব কি? চতুৰ্ভুজ। ঠিক আছে? ঠিক তেনেদৰে ইয়াত বাহুৰ সংখ্যা কেইটা আছে? এই বহুভুজটোত ৫টা আছে। ১, ২, ৩, ৪, ৫টা। আৰু শীৰ্ষবিন্দু ১, ২, ৩, ৪,
5টা আছে হয়নে? গতিকে বাহু আৰু শীৰ্ষবিন্দুৰ সংখ্যা যিহেতু ইয়াত 5টা সেইকাৰণে এইটোক আমি কি বুলি ক'ম? পঞ্চভুজ বুলি ক'ম হয়নে? ঠিক তেনেদৰে ইয়াত 6টা বাহু আৰু 6টা শীৰ্ষবিন্দু আছে সেইকাৰণে এইটোক ক'ব ষড়ভুজ বুলি। ইয়াত 7টা বাহু আৰু 7টা শীৰ্ষবিন্দু আছে তেতিয়া এইটো সপ্তভুজ বুলি ক'ব। ইয়াত 8টা বাহু আৰু 8টা শীৰ্ষবিন্দু আছে কাৰণে এইটোক অষ্টভুজ বুলি ক'ব। ইয়াত 9টা বাহু আৰু 9টা শীৰ্ষবিন্দু আছে কাৰণে এইটোক নৱভুজ বুলি ক'ব। আৰু ইয়াত 10টা বাহু আৰু 10টা শীৰ্ষবিন্দু আছে কাৰণে এইটোক কি বুলি কোৱা হ'ব? দশভুজ বুলি কোৱা হ'ব। বুজি পালানে এতিয়া তোমালোকে? গতিকে আজিৰ ভিডিঅ'টোত আমি ইমানখিনিলৈকে ৰাখিছো। তোমালোকক বেছিক কনচেপ্টটো আমি দিবলৈ চেষ্টা কৰিলো যে বহুভুজ মানে কি, বহুভুজৰ বৈশিষ্ট্য কি, চিত্ৰবোৰ কেনেকুৱা হলে তাক আমি বহুভুজ আখ্যা দিওঁ, আৰু এই চেপ্টাৰটোত তোমালোকে কি কি পঢ়িব লাগিব সেইখিনি আমি ডিছকাছ কৰিলো। গতিকে ইয়াৰ পিছৰ অংশখিনি যদি তোমালোকে চাব বিচাৰা তেতিয়াহ'লে তোমালোকে আমাৰ এপটো ক্ৰয় কৰিব পাৰা। ন্যূনতম 800 টকা এটা মূল্য পৰিশোধ কৰি তোমালোকে এই সম্পূৰ্ণ গণিত বিষয়ৰ তথা ইংলিছ গ্ৰামাৰ, সমাজ বিজ্ঞান আৰু ছায়েন্স বিষয়ৰ তোমালোকে শিক্ষা গ্ৰহণ কৰিব পাৰা। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক সহায়ক হোৱাকৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ চেনেলটোলৈ যিসকলে নতুনকৈ আহিছে তেওঁলোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।